আন দেৱতেজি মোকে মাত্ৰ ভজি ভৈলে কয়ে শৰণ সাধু সেইজন অৰ্জুনৰ আগে বুলিলা কৃষ্ণে বচন ঈশ্বৰৰ বোলে নসাধা সংজাত কিনো লোকহত বুদ্ধি আনহে কয় মৰণতে নলয় জীৱৰ মহা ঔষধি যে ইমানকণ সময়লৈকে আমাক কি ক'লে যে ভগৱন্তৰ বাহিৰে এই জীৱ জগতত বহুত দেৱতা আছে মনত ৰাখিব দেই কথাবিলাক কিন্তু অন্য দেৱতাবিলাক ইমান দয়াশীল নহয় ইমান আপোনাক উদাৰভাৱে একো দিব নোৱাৰে কিয় তেওঁলোকৰ পূজা নমস্কাৰ কৰাবিলাক নিয়মবিলাক বান্ধি থোৱা আছে কিন্তু ভগৱন্ত ইমান দয়াশীল আপুনি কৃষ্ণ বুলি নকৈ কৃষ্ণ বুলিও যদি কয় ভগৱন্তই আপোনাক কৃপা নকৰাকৈ নাথাকে এইটো ভগৱন্তৰ নিয়ম সেইকাৰণে আপোনালোকে জনা কথা শুনি ভাল লাগিব যেতিয়া আপোনাৰ যশোদাই মানে দধি মন্থন কৰি আছিল তেতিয়া ভগৱন্তই ইমান আমনি কৰিছেগৈ উপায় নাপায় ভগৱন্ত কি কৰিলে ভাৱটো ক'ৰবাৰ আহে চাবলৈ অন্যায়টো ক'ৰ পৰা হ'ল নিজৰ পুত্ৰক জানো কোনোবাই উৰলত বান্ধিব পাৰে অহংকাৰ এটা আহি গ'ল নহয় আৰু ভাবিলে ইয়াক বান্ধি থৈ পেলাই মই কামখিনি কৰাই ভাল হ'ব বুলি ভগৱন্তক আপোনাৰ উৰলত বান্ধিছে বুলি কৈছে দশম স্কন্ধ ভাগৱতত যিমান ঘৰত জৰি আছিল সকলো জৰি আনি যশোদাই বান্ধিলে দুৱাঙুলে বোলে মাতিলে না এইটো কথা আমাৰ আলোচনা হৈ থাকে দুৱাঙুলৰ সম্পৰ্কে আমাৰ বিভিন্নজনে বিভিন্ন মত দাঙে আমি নুই বুলি কাকো ক'ব নোৱাৰোঁ এতিয়া ভগৱন্তই ভাবিলে মাতৃয়ে ইমান কষ্ট কৰিছে মই নিজে বন্দী হৈ দিয়াটোৱে ভাল হ'ব বুলি ভগৱন্তই আপুনি বন্দী হৈছে দেই মনত ৰাখিব কিন্তু বন্দী হওঁতে তেওঁ এটা নকৰা কৰ্ম কৰিছে কি আঁতৰলৈ চাই চাই পেলাই বন্দী হৈ আছে তেতিয়া যশোদাই প্ৰশ্ন কৰিলে তুমি যদি সঁচাকৈ জগতৰ ঈশ্বৰ হোৱা তুমি আনলৈ কেলৈ চাই আছা তুমি সৃষ্টি স্থিতি লয় প্ৰলয় গৰাকী নোহোৱা নেকি ভগৱন্তই কৈছে মা মই নিজে আজিলৈকে এইটো কথা ক'তো কোৱা নাই মই সকলোৰে গৰাকী বুলি মোক গৰাকী বুলি কোৱা এটা জীৱ আছে সেইসকল হ'ল ভকত ভকতেহে মোক দায়িত্ববিলাক দিয়ে মই নিজে মোৰ দায়িত্ব গ্ৰহণ কৰা নাই মোৰ ভক্ত মোৰ বৈশ্য চৰাচৰ ময়ো বৈশ্য ভকতৰ হেন খেদে খাইলা দামোদৰে হেন দেৱতাক তেজৈ অন্য দেৱতাক ভজৈ কিনো লোক অধম পামৰ গোসাঁই নিজেই কৈছে যে মই এইজনী হয় মই সকলোৰে গৰাকী হয় যদিও ময়ো বৈশ্য ভকতৰ মোক বৈশ্য কৰিব পৰা অধিকাৰ কেৱল ভকতৰ হাততহে আছে মা সেইকাৰণে যিজনক ভকতে বৈশ্য কৰিব পাৰে সেইজনক যদি আমি চিনি নাপাওঁ তেনেহ'লে ভগৱন্তই কৈছে তোমালোকৰ জন্ম কিন্তু বৃথা হ'ব গতিকে আমি নেদেখাজনক দেখা বিশ্বাস কৰিলে নহ'ব আমি জন্মদাত্ৰী পিতৃ মাতৃকো বিশ্বাস কৰিবলৈ শিকিব লাগিবই আমি যদি নিজৰ জন্মদাত্ৰী পিতৃ মাতৃকে চিনি নাপাওঁ ইয়ালৈ আহি পেলাই ঘোষা গাই কি লাভ আছে ইয়ালৈ আহি পেলাই বৰগীতত প্ৰথম স্থান পালে কি লাভ হ'ব যদি পিতৃ মাতৃকে চিনি নাপাওঁ গতিকে এই আদৰ্শবিলাক আজি আমাৰ ভাগৱতে দিছে গতিকে আমি আপোনালোকে জনা কথা
ভগৱন্তক জীৱশ্ৰেষ্ঠ মানৱে 3 প্ৰকাৰে উপাসনা, 4 প্ৰকাৰ মনত ৰাখিব। 4 প্ৰকাৰে ভগৱন্তক উপাসনা কৰে। কোনো বুকুত হাত দি ক'ব নোৱাৰে নহয় বুলি। কেতিয়াবা আৰ্ত বিপদত ভগৱন্তৰ ওচৰলৈ কেতিয়াবা আমি আহোঁ। অৰ্থাৎ কেতিয়াবা ধন টকা পইচাৰ কাৰণেও কোনোবাই ভালকৈ শৰাই এখন দিওঁ। কেতিয়াবা জিজ্ঞাসু ভগৱন্তৰ কথাখিনি জানিও আকৌ জানিবলৈ বৰ ইচ্ছা কৰোঁ। কেতিয়াবা জ্ঞানী ভগৱন্তক হৃদয়তে দেখা পাওঁ, আকৌ আহি পেলাই বাহিৰত চাবলৈ মন যায়। এনেকৈ ভগৱন্তক আমি 4 প্ৰকাৰে উপাসনা কৰোঁ। এই যে আমি কৈছোঁ, এইবিলাক আপোনালোকে নিজে নিজে চাব দেই, মই কোনটোত প্ৰকাৰে উপাসনা কৰোঁ। আৰ্ত, অৰ্থাৰ্থ, জিজ্ঞাসু আৰু জ্ঞানী, এই 4 প্ৰকাৰ ভগৱন্তক ভকতে ভাল পায়। তেতিয়া অৰ্জুনে প্ৰশ্ন কৰিলে যে চবৰে নিয়ম বেলেগ বেলেগ, আপুনি কোনটো আপোনাৰ প্ৰিয় সেইটো কওকচোন। এতিয়া আৰ্ত, অৰ্থাৰ্থ, জিজ্ঞাসু, জ্ঞানী প্ৰত্যেকৰে নিয়মটো বেলেগ বেলেগ, কিন্তু আপুনি এতিয়া মোক উত্তৰ দিয়ক, আপুনি কোনটো ভকতক বিশেষভাৱে ভাল পায়। এতিয়া ভগৱন্তই কৈছে মোৰ কাৰণে 4জনেই প্ৰিয়। অৰ্জুনে নামানে, কেতিয়াও 4 হ'ব নোৱাৰে, 1 হ'ব লাগিব। আপুনি 4 বুলি কেলৈ কৈছে? ভগৱন্তই কোনো কাৰণত কথা ইফাল সিফাল কৰা নাই, মই 4জনকেই ভাল পাওঁ। তেতিয়া অৰ্জুনে ক'লে কিয় আপুনি 4জনক ভাল পায়, নিয়মটো বেলেগ বেলেগ? ভগৱন্তই কৈছে মোৰ স্বত্ব এটা ৰাখি যদি মোক তেনেকৈ পূজা কৰে মই পালন তেওঁক ভালেই পাম। কি কি স্বত্ব ৰাখিব লাগিব? ইৰা মোক মাত্ৰ ভজুকন ভজি আন দে, সিও মোৰ ভক্ত সখী ময়ো তাৰকে। এতিয়া ভগৱন্তৰ বাণী, মোক মাত্ৰ ভজুক নভজি আন দেৱ, সিও মোৰ ভক্ত সখী ময়ো তাৰকে, কদাচিতো জানিবাহা দুখে নাবান্ধয়, নিষ্ট কৰি কৈলো মই সখী ধনন জয়। এতিয়া ভগৱন্তই কোনো কাৰণত বেয়া নাপায়। আজি এবছৰ যদি নামঘৰলৈ কোনোবা অহা নাই, আজি যদি পৰহিলৈকে ভাগৱত শুনি পেলাই 2 টকা দান দক্ষিণা কৰি গ'ল, ভগৱন্তই ভাবিবা ঠিকেই, হিচাপ বেয়া হোৱা নাই, এবছৰ মোৰ বাহিৰে কাকো পূজা কৰা নাই, এবছৰৰ মূৰত আহি হ'লেও মোক কিন্তু প্ৰাৰ্থনা এটা জনাইছে। উদ্দেশ্য যিয়ে নহওক কিয়, উদ্দেশ্য ধন লাগে, টকা লাগে, পইচা লাগে, কি লাগে দিছে আৰু, কিন্তু দৰখাস্তখন যে আনক নিদি পেলাই মোক দিলে, মই সেইজনক কৃপা কিন্তু নিশ্চিতভাৱে, হয়তো পলম হ'ব কিন্তু মই তেওঁক কৃপা কৰিমেই। গতিকে ভগৱন্তক এনেকৈ 4 প্ৰকাৰে ভকতে আমাক ভগৱন্তক উপাসনা কৰে। আপোনাক উদাহৰণ এটা দিলে মানে কথাটো শুনিবলৈ ভাল লাগিব। অকণমান আগত পাঠটো গুচি গৈছে। যেতিয়া ভগৱন্তই অস্ত্ৰ পৰিচালনা কৰি থকা সময়ত সুদৰ্শন চক্ৰই আহি যেতিয়া আপোনাৰ অংগখুদ কৰিছিল, অষ্টগৰাকী মহিষী অষ্টগৰাকী মহিষী ভগৱন্তৰ ওচৰতে আছিল, কিন্তু সকলোৱে ভগৱন্তৰ ৰক্ত চালনখিনি মানে বান্ধিব নোৱাৰিলে। কেৱল বান্ধিছিল দ্ৰৌপদীয়ে। দ্ৰৌপদীয়ে মাত্ৰ 3টা মেৰ দি পেলাই গোসাই ৰক্ত চালনটো বন্ধ কৰিছিল। ভগৱন্তই কৈছে আই তোমাৰ ধাৰ কিন্তু মই খুজিমেই, মনত ৰাখিবা মই কেতিয়াও ধাৰ নাখাওঁ। ভগৱন্তই বস্ত্ৰহৰণত গৈ পেলাই বস্ত্ৰৰ ধাৰ বস্ত্ৰৰে খুজিলে। এতিয়া দ্ৰৌপদীয়ে দিছিলে 3 পাক, ভগৱন্তই কিমান দিলে? 12 ঘণ্টা। পূৰ্বে বীৰ কুৰু ৰাজে দ্ৰৌপদীক সভা মাজে, বস্ত্ৰ কাঢ়ি লৈলে কটাহাৰ, এদিনে অৰ্ধে খসাৱন্ত, বস্ত্ৰে সভা নধৰন্ত, বস্ত্ৰমে ৰৰ নাহি অন্ত। অনুমান কৰকচোন যে ভগৱন্তক 3টা পাক দি পেলাই ৰক্ত চালনটো বন্ধ কৰিছিল। ভগৱন্তই দ্ৰৌপদীক কিমান বস্ত্ৰ দিলে? 12 ঘণ্টা।
উদ্দেশ্য দুৰ্যোধনৰ মতলবটো বেয়া আছিল কি দ্ৰৌপদীৰ দেখো অংগ এহি বুলি মহাৰংগ এই দুঃশাসনে বস্ত্ৰ খখাৱন্ত দিনে অৰ্ধে খখাৱন্ত বস্ত্ৰে সভা নধৰন্ত বস্ত্ৰমে ৰৰ নাহি অন্ত গৈ আমাক বুজাইছে আমি ভগৱন্তক যদি 365 দিনৰ ভিতৰত অন্তত 65 দিন বাদ দি যদি 300 দিন ভগৱন্তক প্ৰাৰ্থনা জনাওঁ আমাক 65 দিন ভগৱন্তই অকণমান হ'লেও কৃপা কৰিব গতিকে আমি এই আদৰ্শটো আমি লৈছোঁ নাই সেইকাৰণে দ্ৰৌপদীয়ে কি কৈছিলে বিপদৰ সময়ত ভগৱন্তক মাতিছিল দ্ৰৌপদীয়ে গম পালে এই 5জন পতিয়ে মোক কেতিয়াও ৰক্ষা কৰিব নোৱাৰে গতিকে 5জন পতিক তেওঁ আমন্ত্ৰণ নজনালে সেইকাৰণে ভগৱন্তই ভাবিলে শেহত কি কৰিলে যেতিয়া তেওঁ ভগৱন্ত যাবৰ হ'ল যুধিষ্ঠিৰক ৰাজসু যজ্ঞ পাতিবৰ কাৰণে অনুৰোধ জনাইছে যুধিষ্ঠিৰে নাপাতো বুলি কৈছে কিন্তু ভগৱন্তই কৌশল কৰি পেলাই ৰাজসু যজ্ঞ পাতিলে আৰু ৰাজসু যজ্ঞত ভকত বৈষ্ণৱ ঋষিমুনিসকলক আপ্ৰায়ন কৰাবৰ কাৰণে দ্ৰৌপদীক মনোনীত ভগৱন্তই কৈছে ভগৱন্তৰ কৃপাটো চাওকচোন বাৰু সেইকাৰণে দ্ৰৌপদীৰ গুণবিলাক আমি গ্ৰহণ কৰিব লাগিব দ্ৰৌপদীৰ আদৰ্শবিলাক আমি গ্ৰহণ কৰিব লাগে সেইকাৰণে ভগৱন্তক অকণমান দিলে ভগৱন্তই আমাক বহুত দি থাকিব কিন্তু ভগৱন্তক হৃদয়ৰে দিব লাগিব দেই আমি মুখেৰে দিলেই নহ'ব আমি হৃদয়ৰে ভগৱন্তক দিবলৈ শিকিব লাগিব কিয় ভগৱন্ত অন্তৰ্যামী আজি কোনোবাই ঘোষা এটা গাইছে যদি মুখেৰে গাইছে ভগৱন্তই কৈছে মোক ফাঁকি দি লাভ নাই কাৰণ মই অন্তৰতে থাকোৱেই হৃদয়ৰে যি পৰিৱেশন কৰিছে আপুনি শুদ্ধ নহ'লেও সেয়া ভগৱন্তৰ পূজা বুলি ভগৱন্তই গ্ৰহণ কৰে বুলি নিজ মুখে গীতাত কৈ থৈ গৈছে যেহেন কুকিল পক্ষী অতিকে কুৎসিত দেখি বাক্য খানি অতিকে সুন্দৰ যদি শাস্ত্ৰ নাজানয় কৃষ্ণক উদ্দেশ্যি কয় তভুৱে সংসাৰৰ পাৰ গতিকে আমাৰ দুটা বস্তু শুদ্ধ হ'ব লাগে এটা হ'ল উদ্দেশ্য আৰু এটা হ'ল লক্ষ্য এই দুয়োটা যদি আমাৰ সঁচা হয় তেতিয়াহ'লে আমাক কোনো কাৰণে ভগৱন্তই বেয়া পাব নোৱাৰিব এইকণ সময়লৈকে পদে আমাক বুজালে ইয়াৰ পাছত কি কৈছে আমি অকণমান শুনি ল'ম আবেশে উদিত বিদিত কৰিলা নাম কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 এতিয়া 17 ওচৰত শৌনকৰ প্ৰশ্ন দেই যে ইমান এজন ধাৰ্মিষ্ঠ ৰজাই মাতৃৰ গৰ্ভতে ভগৱন্তক যি দেখা পাইছিল এইজন কিয় তৰুণ মানে যুৱক কালতে বা কম বয়সতে মৃত্যু হ'ব লগা হ'ল এই সম্পৰ্কে তুমি আমাক বুজাই দিব লাগে এয়া হ'ল শৌনকৰ 17 ওচৰত প্ৰশ্ন সুতে ইয়াৰ উত্তৰ দিব অকণমান পঢ়িলেহে মনটো ভাল লাগিব কৃষ্ণ পৰীক্ষিতৰ কলি নিগ্ৰহ পদ শুনিয়া শৌনকৰিষি বুলিল সুত তহিতে আশ্চৰ্য যেন ভৈলৱদভূত কৰি দিগ্বিজয় জয় পৰীক্ষিত
পাইলা পাছে ৰথে কুৰু ক্ষেত্ৰৰ সন্নিহিত দেখিলানি পতিতৈতে বিচাৰি ফুৰন্তে আছে ধেনু বৃক্ষ দুয়ো দুখত কান্দন্তে মৃণাল ধৱল বৃক্ষ কাম্পেত ৰতৰি চৰণত তাৰৈ হুদ্ৰ গোটে দণ্ড ধৰি ভয়তে তেজিলা যেন মলমূত্ৰ আতি চৰণৰ প্ৰহাৰে ধেনুকৰে শাস্তি কান্দন্তে আচন্ত বহে লুটক নয়নে অনাথ কুমাৰে যেন দুৰ্জন তেন্তুনে হেন দেখি খেদি গৈলা ৰাজা আঠে বেঠে হাতে হৰ ধনু ধৰি সুবৰ্ণ ৰথে মেঘৰ গম্ভীৰ ধ্বনি বুলিলা বচন কোনতই কহ অৰে অধম দুৰ্জন ৰাম মোহৰ ৰাজ্যত কৰ ইমত দুৰ্বল মৰিবাক শংকা নাই কৰিব নিষ্ফল অনিপুতিৰ বেশ তই কৰ্মত চণ্ডাল হে নজানা পাইলো আখি তোৰ জমকাল গৈলন্ত বিদুৰ মাত্ৰ কৃষ্ণে ধনঞ্জয় হেতেকে অন্যায় কৰস দুৰাশয় বাৰু কৃষ্ণ যে ইমানকণ সময়লৈকে আমাক পাঠে ক'লে আৰু আমি অকণমান কথাটো গুৰুত্ব দিলে উত্তৰটো পাম কিন্তু যে ইমান এজন দয়াশীল ৰজা উদাহৰণটো চাব কিমান দয়াশীল আনৰ দুখ সহ্য কৰিব নোৱাৰা এজন ৰজা পৰীক্ষিত কিন্তু ইমান এজন দয়াশীল ৰজাৰনো কিয় অকালতে এনে ঘটনাবিলাক হ'ব লগা হ'ল ইয়াৰ কাৰণটো ভাগৱতে কৈছে দেই যে আমি মাতৃৰ গৰ্ভত যেতিয়া আমি স্থিতি হওঁ তেতিয়া ভগৱন্তই আমাক গোটেই জন্মৰ পৰা মৃত্যুলৈকে হ'ব লগা ঘটনা পৰিঘটনাখিনি নিৰ্ণয় কৰে গতিকে ভগৱন্তৰ অন্য এটা নাম হ'ল বিধিলিপি তাকে আমি চমু ভাষাত বিধি বুলিও কওঁ কিন্তু সেইজন ভগৱন্তই মনত ৰাখিব যে মাতৃৰ গৰ্ভতে আমাক জীৱনৰ হ'ব লগা ঘটনা পৰিঘটনাখিনি
অংকন কৰি দিয়াৰ কাৰণে ভগৱন্তৰ অন্য এটা নাম হ'ল বিধি বা বিধি লিপি। ইয়াক খণ্ডন কিন্তু কোনেও কৰিব নোৱাৰে। খণ্ডন হ'ব যদি আপুনি 100 ভাগ ভগৱন্তৰ কথা মতে চলে, তেতিয়া আপোনাৰ হ'ব লগা ঘটনাটো নহ'ব পাৰে, কিন্তু অকণমান হ'লেও তাৰ নিয়ম এটা কিন্তু হ'বই, মনত ৰাখিব লাগিব। মই এটা খুব চমুকৈ কাহিনী ক'লে ভাল লাগিব, একদম বাস্তৱ কাহিনী দেই। এইটো 2022 চনৰ কথা, মানে যেতিয়া ক'ভিড হৈ আছিল। মোৰ তাৰিখটো মনত আছে, এপ্ৰিলৰ 10, 11, 12 তিনিদিনীয়া অনুষ্ঠান। প্ৰথম দিনাখন মাতিছিল প্ৰাণজিৎ গগৈ, 2 নম্বৰ দিনাখন মাতিছিল সন্মানীয় জগত চন্দ্ৰ বনিয়া বাপক, আৰু 3 নম্বৰ দিনাখন মাতিছিল আমাক। আমি গ'লোঁ অনুষ্ঠানটোলৈ, আৰু তাত লিখি দিয়া আছিল মোক চিঠিখনত যে দুপৰীয়া 12 বজাৰ লগে লগে পাঠ সামৰণি মাৰিবলৈ, মানে বিহু বজাৰ আছে মানুহৰ। তাৰপৰা 12 মানে বাজে, মই 10টামান বজাত পালোগৈ, মানুহ এজনো নাই, খুঁটাকেইটাৰ বাহিৰে মানুহ নাই তাত। এতিয়া মই বোলো এতিয়ানো মই নিৰ্দিষ্ট সময়তে আহিছোঁ বোলে, আপুনি বহি থাকক, আৰু বহি আছোঁ। তেনেকুৱানে মানুহ গোট খালে 50-60জন 100জন গোট খাই পেলাই ক'লে বোলে আমি 12 বজাৰটো উঠাই লৈছোঁ, কেলৈ এতিয়া 2 বজালৈকে শাস্ত্ৰ দিলোঁ। মানে ভকতে সেইটো লগে লগে বাতিল কৰিলে, আকৌ নতুনকৈ এটা কমিটি বনালে যে 2 বজালৈকে দিলে, যে 2 বজাত ভাগৱত সামৰিলোঁ। সামৰাৰ পাছত আপোনালোকে ঘটনাটো শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি আহিব যে 3 দিনীয়া ভাগৱত পাঠৰ বন্তি প্ৰজ্বলন যিজনে কৰিছিল, এইজনে ক'লে প্ৰভু আপোনাৰ লগতে সেৱা এটা কৰিম বুলি, বৰ ভাল হ'ব। তেওঁ আমাৰ দুজনৰ লগত সেৱা কৰে, পাঠকজনে আৰু আমাৰ লগত সেৱা কৰিবলৈ ৰৈ আছিল। সেৱা কৰি থাকোঁতেনে এই য'তে ত'তে চাকি জ্বলি আছিল, তেওঁ চাকিত গৈ পেলাই চুৰিয়াৰ পোনটো লাগি গ'ল। লাগি গৈ তেওঁ গাত আহি পেলাই জুই লাগিবলৈ আৰম্ভ কৰিলে। আমি লগে লগে উঠি জুই নুমুৱালোঁ, সঁচা। তেওঁ কিন্তু মানি লোৱা নাই যে 3 দিন মই ভাগৱতত চাকি জ্বলোৱা ফলটো এইটোৱে নেকি বুলি তেওঁ ধিক্কাৰ দিছে মনলৈ। আৰু লগে লগে ভকতে ক'লে যে আপুনি বাৰু কাপোৰযোৰ সলাই, নতুন কাপোৰযোৰ অতি ওচৰতে ঘৰখন আছিল, তেওঁ নতুনকৈ কাপোৰ এযোৰ সলাই আহি তেল বন্তি আগবঢ়াই ভকতক সুধিছে। ভকতে উত্তৰ নিদিলে, তেওঁ সেৱা নকৰে, যে মই 3 দিনীয়া শাস্ত্ৰত ভাগৱত চাকি জ্বলোৱা আজি মোৰ এইটোৱে হ'ল নেকি বুলি তেওঁ ভকতক প্ৰশ্ন কৰিছে। তেতিয়া ভকতে ক'লে, ইয়াৰ উত্তৰটো আমাৰ আজি বৰুৱাবাই মোকে ক'লে যে আপুনিয়ে দিয়কচোন। মই বোলো মই কি উত্তৰ দিম এইটো কথাত, ইমান এটা মিয়মান, তেওঁ এটা ইমান বেদনাযুক্ত হৃদয় লৈ পেলাই আহিছে, তেওঁক মই কেনেকৈ বুজাম। তেওঁ কান্দিছে। তাৰপৰা ভকতে ক'লে আপোনাৰ মনে মনে থাকক, উত্তৰটো আহিব, ৰ'ব সম্ভৱ। তেতিয়া মই ক'লোঁ, বাপ আজি আপোনাৰ শ্মশান যাত্ৰাই আছিল, আজি আপুনি শেষ যাত্ৰা আপোনাৰ আছিল, শ্মশানত দাহন কৰিব লাগিছিল। এই যে আপুনি ভাল কৰ্ম কৰিলে, ভাল কৰ্ম কৰাৰ কাৰণে আপোনালোকে শ্মশানটো নহ'ল, কিন্তু অগ্নি কিন্তু সংযোগ হ'ল। আজি 20 দিনৰ আগত সেইখন জিলালৈ গৈছিলোঁ, তেওঁ একদম হিলদল ফালি আহি পেলাই মোক সেৱা কৰিছে যে প্ৰভু আপোনাৰ কথাটো অলপ বিশ্বাস যেন লাগিল। মানে 22, 23, 24, 25 4 বছৰ তেওঁ কিন্তু এতিয়া মৃত্যুৰ হাতটো খাই ল'ম। বোলো ভগৱন্তৰ কৃপা বুলিয়ে ভাবক। আপুনি যে ঈশ্বৰৰ কৰ্মবিলাক কৰিলে, যে কাৰোবাৰ চাগে আমাৰ দৰে অধমে নমনাৰ বয়স নি পেলাই আপোনাক যোগ কৰি দিলে, আপুনি বাচি গ'ল আৰু প্ৰভু। কিন্তু এইটো নাবাচিব দেই, এইটো নাভাবিব আপুনি অনন্ত কাললৈকে জীয়াই থাকিম বুলি নাভাবিব। আপোনাক সেই সময়ত হয়তো ভগৱন্তই অকণমান কৃপা কৰিলে। গতিকে সেইটোৱে হ'ল আমাৰ ভগৱন্তৰ মায়া দেই, মনত ৰাখিব যে ভগৱন্তৰ মায়াৰ পৰা হাত সাৰিবলৈ হ'লে আমি ভগৱন্তকে ভাল পাব লাগিব, ভগৱন্তকে নমস্কাৰ কৰিব লাগিব। কাৰণ ভগৱন্তৰ মায়া অন্যে কেতিয়াও আঁতৰ কৰিব নোৱাৰে। সেইকাৰণে মহাপুৰুষে 10ম স্কন্ধত লিখিছে, অ মাধৱৰ মায়া কক মনে পাৱে অন্ত, অসহ্য দৰিদ্ৰ হোৱে দুখী ধনবন্ত, স্বৰ্গীয় নৰকি নাৰ কিও স্বৰ্গে যাই, সৰ্বকালে সুখ দুখ একো স্থানে নাই। গতিকে এয়া হ'ল ভগৱন্তৰ মায়াভাৱ। গতিকে এই এনেও এজন আদৰ্শবান ৰজাৰ, যি আনৰ দুখ দেখি পেলাই দুখ সহ্য কৰিব নোৱাৰে। এই ৰজাজন বাৰু কিয় তৰুণ কালতে মৃত্যু হ'ব লগা হ'ল,
এই সম্পৰ্কে কিবা যদি ক'ব লগা আছে আমাক বুজাই ক'ব লাগে বুলি সুতে সৌনকৰ ওচৰত নিবেদন জনাইছে ইয়াৰ নিবেদন ভগৱন্ত প্ৰভুৱে এতিয়া লাহে লাহে উত্তৰ দিব আপোনালোকে অকণমান পঢ়ি যাওক কৃষ্ণ মই বিদ্যমানে তোৰ এতমান কৰো শিৰছেদ দুষ্ট খানিতে কৰ মহন্ত কপিৰা কৰ মুহুৰ আগত ৰহ ৰহ ভাংগু আজি তুহুৰ মহত এহি বুলি পৰীক্ষিত পৰম মহন্ত ধেনু বৃষভক দুইকো সম্বুধি বুলন্ত কোন তুমি আছা হুগ বিষৰূপ ধৰি কোনে বা তোমাৰ ভাংগি লেকতি নিভৰি কিহক ভমাহায়েক পাৱে মহাশয় মই আখি পাইলো আৰ নকৰিবা ভয় ৰাম জৈত ৰাখে কৌৰৱৰা যাৰবা দণ্ডে হুকেহি তুলু কৰলো তকন তু পৰে নাকান্দা মাও ধেনুৱে ৰাখে দ কৰো আজি তোমাৰ সত তুৰস্কন্ধছে দ হে ৰাম কৃষ্ণৰ সেৱাতইতো ৰাজাৰ ৰাজ্যত কেহনতো কৰে আখি দ্ৰোহ হেন মত যদি দেৱে কৰে তোমাৰ শাক হেন দণ্ড তাহাৰুকা তিবুশালং কৃত বাহু খণ্ড হেন শুনি ধৰ্মে তাংক দিলন্ত উত্তৰ কি কহিব কথা মই তোমাৰ বংশৰ যাৰ গুণে তুষ্ট হোৱা বসুদেৱ সুত সুমন্ত সাৰথিকতো সভা সদূত কহন্ত্ৰ মন্ত্ৰণা কত মন্ত্ৰী হৈয়া আতি অনিদ্ৰা এৰি খান্দা ধৰি ৰাখি আতি অধ্যানতোনে দেখ যিটো বেদৰ ৰহস্য কৰিলন্ত তাহাংক পান দবব হে
বৈশ্ৰম ৰাম কি কহিব পাণ্ডৱৰ মহাগুণ গণ যাক সেৱা কৰন্তয়া পুনি নাৰায়ণ তাক সম্বাদ বংশ তুমি পৰম পবিত্ৰ দিবাহা অভয় দান আতকোণ চিত্ৰ বাৰু কৃষ্ণ ইমানকণ সময়লৈকে ধৰ্ময়ে ৰজা পৰীক্ষিতক সন্মান জনাইছে এনেকৈ যে তুমি সঁচাকৈ খুব ভাগ্যৱন্ত ৰজা দেই কিয় ক'লে যে যিজন ভগৱন্ত আহি তোমালোকৰ বংশতে আবিৰ্ভাৱ হ'ব লগা হ'ল তেওঁৰেই তোমালোকে আহি পেলাই এতিয়া ৰজা হৈ পেলাই আমাৰ ওচৰলৈ আহিবলৈ সক্ষম হ'লা ইয়াৰ পৰা আমাক কি বুজাব গৈছে ভাগৱতে কৈছে যে যদি কোনোবা এটা বংশত যদি এজন ভাল পুত্ৰ জন্ম হয় বিজ্ঞানসন্মতভাৱে 21 পুৰুষ উদ্ধাৰ কৰে বুলি কৈছে আৰু যদি এজন বেয়া পুত্ৰ জন্ম হয় 21 পুৰুষ কিন্তু নৰকলৈ লৈ যাব পাৰে গতিকে ভালৰ যদি 21 পুৰুষ হয় বেয়াৰো কিন্তু 21 পুৰুষেই হ'ব সেইকাৰণে আপোনালোকে জনা কথা প্ৰহ্লাদক নিসিংহ প্ৰভুৱে কৈছিল যে তই হেন পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ এতিয়া ৰজা পৰীক্ষিতৰ এই আদৰ্শটোকে আমাক বুজাইছে যে স্বয়ং ভগৱন্ত যিহেতু তোমালোকৰ কুলতে আহি পেলাই আবিৰ্ভাৱ হ'ল তে সেইজনৰ বংশই তোমালোক আকৌ গতিকে তুমি কিমান ধাৰ্মিক আমি তোমাক আৰু আমাৰ ভাষাৰে কোৱা কোনো প্ৰয়োজন নাই সেইকাৰণে আমি সকলোৱে জ্ঞাত কলি যুগৰ পৰম আয়ুস হ'ল 4,32,000 বছৰ আমাৰ এতিয়া বহুতে কয় কলি একদম মধ্যম বুলি কয় দেই বহুতে কয় কিন্তু এতিয়া আমাৰ যেতিয়া দেউতাকৰ কথা পুতেকে নামানিব পুতেকৰ কথা দেউতাকে নামানিব তেতিয়া আমি বহুতে কওঁ এয়া কলি লাগি গ'ল এতিয়া কলি একদম চলি আছে পুৰা আধা বুলি কৈ দিয়ে কিন্তু কলিৰ বয়সটো একেবাৰে কম নহয় বাপসকল কলি বৰ্তমান বয়স হ'ল 5,026 বছৰ মাত্ৰ 5,026 বছৰ হৈছে মাত্ৰ কলি ইয়ালৈ অহা অনুভৱ কৰকচোন 4,32,000 বছৰ 4,32,000 বছৰৰ মাত্ৰ 5,026 বছৰ বোলে দাৰ্শনিক পণ্ডিতসকলে কৈছে কলিৰ আয়ুস গতিকে কলিৰ আয়ুস যদি 5,026 বছৰ হয় তেনেহ'লে পাছৰ বয়সটো মনত পেলাকচোন 4,32,000 বছৰ কিমান হাজাৰ লাখ বছৰ আৰু কলিৰ বয়স আছে গতিকে সেইকাৰণে মনত ৰাখিব লাগিবই যে ভগৱন্ত যদিও যদুকুলত জন্ম হৈছিল ভগৱন্ত নিজে আহি পেলাই কিন্তু জন্ম হোৱা নাছিল ভগৱন্তক অৰ্জুনে সুধিলে আপোনাৰ জন্ম মৃত্যু নাই যদিও আপুনি কেলে আহে মাজে মাজে ভগৱন্তই উত্তৰ দিছে হে ৰাম স্বভাৱতে অজময়ী জন্ম নাহি যাৰ ভক্তৰ ইচ্ছায়ে মই ধৰো অৱতাৰ হে সখী মই পৃথিৱীলৈ কিমানবাৰ আহিলোঁ 24 বাৰ কেতিয়াবা কলা অৱতাৰ আহিব লগা হৈছে কেতিয়াবা আকৃতি অৱতাৰ আহিব লগা হৈছে কেতিয়াবা অংশ অৱতাৰে আহিব লগা হৈছে কেতিয়াবা কলা অৱতাৰ আহিব লগা হৈছে কেতিয়াবা বিভূতি অৱতাৰ আহিব লগা হৈছে আৰু কেতিয়াবা পূৰ্ণ অৱতাৰে আহিব লগা হৈছে মই এই 24 বাৰ যদিও আহিছোঁ মই নিজা অৱতাৰ কতো মই দেখাই দিয়া নাই ভক্তৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে মই আহিব লগা হয় আৰু লগতে আৰু এটা লাভ হয় আমাৰ ই ৰাম আৰু এক গোট আছে
পৰম কাৰণ মোৰ যশ গুণ কৰিব কীৰ্তন। এয়া ভগৱন্ত অহাৰ কাৰণ। তথাপিতো আপোনালোকে শুনি ভাল পাব, সেই ৰাজ্যতে এগৰাকী মাতৃ আছিল গান্ধাৰী। গান্ধাৰীয়ে ভগৱন্তক কৈছিল, গোসাঁই তোমাৰ ৰূপটো চাবৰ কাৰণে মোৰ বৰ ইচ্ছা আছিল। কেনেকৈ ইচ্ছা প্ৰকাশ কৰিলে? মহাভাৰতৰ যুদ্ধ লাগি আছে, পেহাক ধৃতৰাষ্ট্ৰৰ গুৰিলে ভগৱন্তই মাজে মাজে খবৰ লৈ তাৰ মানে সংবাদবিলাক দি আছিল সঞ্জয়ে। দূৰৰ পাছত গৈ পেলাই দূৰদৰ্শন টিভি হৈছে বেলেগ কথা, কিন্তু প্ৰথম সঞ্জয়ে বাৰ্তাবিলাক দি আছিল। এতিয়া ভগৱন্তই ভাবিলে যে মাজতে মই পেহাৰ দুই এবাৰ খবৰ লোৱাটো ভাল হ'ব বুলি ভাবি মহাভাৰতৰ যুদ্ধত ধৃতৰাষ্ট্ৰৰ ওচৰলৈ ভগৱন্ত মাজে মাজে আহি আছিল আৰু ধৃতৰাষ্ট্ৰক গোটেই খবৰবিলাক ধুনীয়াকৈ দি আছিল। আৰু ধৃতৰাষ্ট্ৰৰ গুৰিলৈ অহা দেখি গান্ধাৰীয়ে প্ৰশ্ন কৰিছিল, বোপা তোমাৰ ৰূপটো চাবৰ কাৰণে মোৰ বৰ ইচ্ছা আছিল, ৰূপটো এবাৰ দেখাবাচোন। তেতিয়া ভগৱন্তই ক'লে, পেহী মোৰ ৰূপটো চাব পাৰিবা, কিন্তু তোমাৰ স্বামী ভক্তিটো বিনষ্ট হ'ব নহয়, তুমি স্বামীৰ কাৰণেহে অন্ধ কৰি আছা। গতিকে স্বামীক যদি তুমি অন্ধতা আঁতৰ কৰি দিয়া, স্বামীৰ ভক্তিৰ প্ৰতি তোমাৰ সন্মানটো কমি যাব। মনত ৰাখিবা পেহী, তাকে চাই যদি তুমি মোৰ ৰূপটো চাম বুলি ভাবিছা, তেনেহ'লে চকুকেইডাল কিন্তু খুলিব লাগিব। তেতিয়া গান্ধাৰীৰ প্ৰশ্ন আছিল যে মোৰ স্বামী ধৃতৰাষ্ট্ৰই তোমাক কেনেকৈ চিনি পায়, প্ৰশ্ন কৰিছে। তেতিয়া গান্ধাৰীয়ে উত্তৰ দিছে, মা পেহাৰ আধ্যাত্মিক জ্ঞান আছে, আধ্যাত্মিক জ্ঞানৰ দ্বাৰা মোক দেখা পাইছে, আপোনাৰতো সেই জ্ঞানৰ অভাৱ। আপুনিতো অন্ধ নহয়, আপুনি স্বামীৰ প্ৰতি সন্মান জনাহে অন্ধ হৈ আছে। গতিকে মোৰ এই দৃশ্যটো চাবৰ কাৰণে তুমি চকুহাল কিন্তু খুলিব লাগিব। ভগৱন্তই কথা দিলে, গান্ধাৰীয়ে সেই নিৰ্দিষ্ট সময়ত গৈ পেলাই চকু খুলিলে, ভগৱন্ত আহি পেলাই দেখা দিলেহি। কিন্তু প্ৰথম গান্ধাৰীক দেখা দিলে, ধৃতৰাষ্ট্ৰৰ গুৰিলৈ অহা নাই। গান্ধাৰী গুৰিলৈ অহাৰ লগে লগে গান্ধাৰীয়ে প্ৰতিবাদ কৰিছিল যে তোমাৰ ৰূপটো এনেকুৱা বুলি জনাহেঁতেন মই কেতিয়াও স্বামী ভক্তিৰ পৰা বিচলিত নহ'লোহেঁতেন। কি দেখুৱালে যে অন্ধকাৰ কাৰাগাৰত যিটো ৰূপত দৈৱকী আৰু বসুদেৱক দেখাই দিব লগা হৈছিল, এই ৰূপটো আপোনাৰ গান্ধাৰীক দেখাই দিলে। গান্ধাৰীয়ে লগে লগে হুংকাৰ দিছে যে তোমাৰ ৰূপটো ইমান বেয়া বুলি জনাহেঁতেন মই কেতিয়াও স্বামী ভক্তিৰ পৰা বিচলিত হ'ব লগা নহ'লহেঁতেন। গান্ধাৰীৰ গালি শুনি ভগৱন্তই ক'লে, পেহী আপুনি মোৰ ৰূপটো চাই পেলাই বেয়া পাইছে, এই ৰূপটো চাবৰ কাৰণে হাজাৰ বছৰ মানুহে তপস্যা কৰিব লগা হৈছে, তথাপিতো মোৰ ৰূপটো দেখা নাপায়। কিন্তু আপোনাক ভাল পাওঁ গতিকে ৰূপটো দেখাই দিলোঁ, আপুনি মোক আকৌ ধিক্কাৰহে দিলে। গতিকে ভগৱন্তই হাঁহিছে, পেহী আপুনি মোৰ বেয়া পোৱাৰ কাৰণটো মই কৈ থৈ যাবই লাগিব, নহ'লে কাললৈ এটা কুখ্যাতি থাকি যাব। তেতিয়া ভগৱন্তই কাহিনী আৰম্ভ কৰিছে, শুনক কিমান ধুনীয়া কাহিনী। যে পেহী কান্দাহাৰত যেতিয়া আপোনাৰ 100জন ভাতৃক আনি পেলাই দুৰ্যোধনে দেলহিৰ কাৰাগাৰত বন্দী কৰি ৰাখিছিল, প্ৰথম দিনাখন আপোনাৰ গুৰিতে দুৰ্যোধনে এটা প্ৰশ্ন কৰিছিল, মা এতিয়া আহাৰ 100জনক দিওঁ নে এজনক দিওঁ? আপুনি কৈছিল যে এজনক দেৱ উপায় 99জন যাতে অন্ধকাৰ কাৰাগাৰতে মৃত্যু হওক। এয়া আপোনাৰে পৰামৰ্শ আছিল। গতিকে আপোনাৰ দ্বাৰাই যদি জীৱক হত্যা কৰিছে, আপুনি যদি হিংসা কৰিছে, আপুনি ভগৱন্তৰ ৰূপটো দেখি পেলাই কি আনন্দ উপলব্ধি কৰিব? এইটো হ'ল গান্ধাৰীক দিয়া তত্ত্ব। এতিয়া উপলব্ধিটো আমি কৰিব লাগিব যে যি মানুহে ভকতক দেখি আনন্দ কৰিব নোৱাৰে কলিযুগত, যি মানুহে বৈষ্ণৱক দেখি আনন্দ কৰিব নোৱাৰে, ভগৱন্তই ঘোষণা কৰিছে ভাগৱত 10ম স্কন্ধত,
মোৰ ভক তক দেখি নকৰে হৰি মোক পাইলে সিটোজনে কৰিবে কি। এয়া আদৰ্শ আজি যে ৰজা পৰীক্ষিতক সন্মান জনাইছে আৰু ৰজা পৰীক্ষিতে সন্মানক মান্যতা কৰি ধৰ্ম আৰু পৃথিৱীৰ সম্পৰ্কে তেওঁ বিষাদিত মনে তেওঁলোকৰ অৱস্থাৰ বৰ্ণনা আগবঢ়াইছে। এইকণ সময়লৈকে পদে আমাক এনেকৈ ক'লে। ইয়াৰ পাছত কি কৈছে আমি অকণ